Hello guys, good morning and welcome back to another video. So মই অকল যিসকল ল'ৰা ছোৱালীৰ বৰ্তমান অসম পুলিচৰ মানে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত বা শাৰীৰিক পৰীক্ষাত তোমালোকৰ যিটো দৌৰ বা যিটো জাম তো সেইটো যদি ফেইল কৰিছা তো তথাপি মন চন মাৰি নাথাকিব বা যদিও নম্বৰ যদিও কমকৈ যদি পাইছা বা নম্বৰ যদিও কমকৈ পোৱা হৈছে তথাপিও তোমালোকে মন চন মাৰি নাথাকিব কিয়নো তোমালোকে যেতিয়া মন চন মাৰি থাকিবা তেতিয়া তোমালোকে এটা ডিপ্ৰেশ্যন আহি যাব তো সেইবাবে নিজকে ষ্ট্ৰং কৰা আকৌ ভালদৰে প্ৰেক্টিছ কৰি থকা কাৰণ যিহেতু 2025 চনত আকৌ প্ৰায় 20,000 প্লাছ এনেকুৱা ভেকেঞ্চি মানে খালী পদ আহিবলৈ গৈ আছে তো তাৰ বাবে তোমালোকে প্ৰিপেৰেশ্যন কৰা তো যিহেতু এবাৰ যিমানখিনি নম্বৰ পাইছা তো তোমালোকে যিটো বস্তুত মানে যদি তোমালোকে ৰানিঙত যদি ভাল যদি পাৰফৰ্মেঞ্চ দিব পৰা নিছা তো ৰানিঙৰ কাৰণে আকৌ প্ৰেক্টিছ কৰা যদি তোমালোকে লং জাম্পত যদি ভাল পাৰফৰ্মেঞ্চ দিব পৰা নিছা তেতিয়া তোমালোকে লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰা যদি তোমালোকে চেনাপৰ কাৰণে যদি ভাল পাৰফৰ্মেঞ্চ দিব পৰা নিছিলে তেতিয়া তোমালোকে চেনাপৰ কাৰণে ভালদৰে প্ৰেক্টিছ কৰি থাকা কাৰণ তোমালোকে যিটো বস্তুত বা যিটো তোমালোকে ফিজিকেলত তোমালোকে নম্বৰ কম পাইছা বা যিটো মানে তোমালোকৰ হেৰিত তোমালোকে নিজৰ মানে 100% দিব পৰা তো সেই বস্তুটো তোমালোকে ফ'কাছ কৰা তোমালোকে যদি চেনাপত যদি 100% দিব পৰা তো চেনাপৰ কাৰণে তোমালোকে কি কৰা যে ভালদৰে 100% দিবৰ কাৰণে চেষ্টা কৰা যদি তোমালোকে লং জাম্পত যদি 100% দিব পাৰে তেতিয়া তোমালোকে লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰা যদি তোমালোকে দৌৰত যদি 100% দিব পৰা নাছিলা তো দৌৰৰ কাৰণে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি দিওঁ কাৰণ যিহেতু আকৌ 2025 চনত নতুনকৈ প্ৰায় 20,000 ওপৰত নতুন ভেকেঞ্চি আহি আছে বা খালী পদ আহি আছে অসম পুলিচতে হওক বা লগতে অন্য বিভাগতে হওক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হওক যদি তোমালোকে থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডত যদি এক্সাম বেয়া হৈছে তো তথাপিও তোমালোকে টেনশ্যন কৰি নাথাকিব কাৰণ নতুনকৈ আকৌ পদ ওলাবলৈ গৈ আছে তো সেইবাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক তো অলৰেডি অসম ফৰেষ্ট বেটেলিয়নতো প্ৰায় 600 প্লাছ এনেকুৱা ভেকেঞ্চি ওলাবলৈ গৈ আছে তো তাৰ বাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা যিহেতু ফেব্ৰুৱাৰী মাহতে ৰিলিজ হ'ব বুলি কৈছে সেই পদখিনি তো ভালদৰে প্ৰেক্টিছ কৰি থাকক বা ভালদৰে তোমালোকৰ ৰানিং লং জাম্প চেনাপ ছেটআপ যিমান যি চিলেকশ্যনত যিবিলাক থাকে তো সকলোবিলাকৰ প্ৰেক্টিছ কৰি থাকক আৰু যিসকলে বৰ্তমান ভাল নম্বৰ সংগ্ৰহ কৰিছে বা ফিজিকেল টেষ্টত ভাল হৈছে তো সেইসকলে ভালদৰে পঢ়ি থাকক তো যিহেতু কম সময় যিহেতু বহুত হ'লেও তো তোমালোকৰ কাৰণে সময় বহুত কম যিহেতু এমাহ বা 2 মাহ এটা সময় বুলি নকয় সেইটোক তো এমাহ 2 মাহ আমাৰ বা যিখিনি ল'ৰা ছোৱালী বা আমি যিখিনি ল'ৰাই প্ৰেক্টিছ কৰি আছোঁ সেইখিনিৰ কাৰণে 2 দিন হয় তো সেইবাবে 2 মাহটো তোমালোকে 2 দিন বুলি ভাবি ভালদৰে প্ৰেক্টিছ কৰক বা ভালদৰে তোমালোকে ৰিটাৰ্ণৰ কাৰণে পঢ়ি থাকক তেতিয়াহে তোমালোকে ধুনীয়াকৈ ৰিটাৰ্ণ পাছ কৰিব পাৰিবা তাৰপিছত ভাইভা দিব পাৰিবা তো বাকী যদি তোমালোকৰ ফিজিকেল টেষ্ট বেয়া হৈছিলে বা যদি তোমালোকৰ ৰানিঙত যদি নম্বৰ কমকৈ পাইছা ফিজিকেলত যদি নম্বৰ কমকৈ পাইছা তেতিয়াহ'লে তোমালোকে আকৌ ভালদৰে গুৰুত্ব দিয়ক যিহেতু 2025 আকৌ নতুনকৈ ভেকেঞ্চি আহিব গৈ আছে ঠিক আছে তো বাকী এতিয়ালৈকে যদি কিবা যদি সুধিবলগীয়া থাকে হেপি আৰু ৰাইটাৰ মেছেঞ্জাৰৰ বাবে তো কমেণ্ট কৰিব পাৰে লগতে যদি কিবা সুধিব লগা থাকে সেই বিষয়ৰ কাৰণে তো ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যনত লিংক আছে তাতে গৈ ভিজিট কৰিব বেষ্ট ফ'ল' কৰিব বাকী মেছেজ কৰি মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আৰু যদি চিগমা চেনেলৰ ভিডিঅ' যদি এতিয়ালৈ চোৱা নাই যদি ভিডিঅ' যদি লাগে তেতিয়াহ'লে ৰেগুলাৰ বেছত মই দি থাকোঁ তো ডিছক্ৰিপশ্যনত এটা লিংক আছে তাৰ সেই লিংকত গৈ তোমালোকে ভিজিট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাব লগতে মটিভেশ্যনবিলাক সদায় ৰেগুলাৰ ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ বাকী ইউটিউবত চাৰ্চ কৰিলেও তোমালোকে আহি যাব সঞ্জীৱ অসম বুলি মাৰি দিলে তো চেনেলটো পাই যাব তো আজি ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ ভিডিঅ' আকৌ লগ পাম বাই বাই জয় অসম